Hello guys, welcome to Technogyan. So আজি আমি A to Z শিকিম টেবল আমি কেনেকে মানে ইমপ্লিমেন্ট কৰিব পাৰো HTML ত টেবল কেনেকে আপুনি মাৰ্জ কৰিব পাৰে টেবল কেনেকে কালাৰ কৰিব পাৰে কেনেকে ৰ বিলাক ইনসাৰ্ট কৰিব পাৰে হয়নে হেডাৰ ফুটাৰ কেনেকে আমি ইমপ্লিমেন্ট কৰিব গোটে A to Z শিকিম বহুত ইজিলি ঠিক আছে আজি এই ভিডিও চোৱাৰ পিছত আপুনি মানে ইজিলি নিজৰ মতে টেবল আৰামসে আপুনি জেনাৰেট কৰিব পাৰিব বনাব পাৰিব যি খুচি থাকে কৰিব পাৰিব ওকে তো লেটস কাম টু দা স্ক্ৰিন তো আমি ইয়াতে মানে বেলেগ কমান্ড একো নিলিখো জাস্ট আমি টেবলৰ ওপৰত ফোকাস কৰিম যেহেতু তো ইয়াত আপুনি সিম্পলি লিখি দিয়ক টেবল ওকে তাৰ পাছত টেবল টু ক্লোজ কৰি দিয়ক টেবল ক্লোজ হৈ গল তাৰ পৰা ইয়াতে প্ৰথমতে আপুনি লিখিব লাগিব টিআৰ টেবল বেসিক্যালি কেনেকুৱা হয় মই কি কৈছো আপোনাক টেবলৰ কথা টেবল সাপোজ মই ইয়াতে বনাই দেখাই দিয়েছো সাপোজ এইখন এখন টেবল ওকে ওকে এইটো টেবল ন টেবল তো এইবিলাকক কয় আপোনাৰ ৰ ঠিক আছে এইখিনি কয় ৰ এনেকে হৰাইজন্টাল লাইন বিলাক ৰ বুলি কয় আৰু ভাৰ্টিকেল লাইনস বিলাক কলম বুলি কয় ঠিক আছে তো এইটো কম্বিনেশন অফ ৰ এন্ড কলম হয় নরমালি আপোনাৰ টেবল বুলি কলে যেনেকে এইটো আপোনাৰ কিমান হ'ব সাপোজ 1.1 মানে প্ৰথম ৰ প্ৰথম কলম প্ৰথম ৰ সেকেন্ড কলম প্ৰথম ৰ থাৰ্ড কলম তেনেকে আপোনাৰ প্ৰথম ৰ তো এইগিটা হল টেবল ঠিক আছে টেবল আমি ইয়াতে যিকোনো আমি জাস্ট এই নাম্বার গিলা যে দিছো জাস্ট মানে আপোনাক সেল এটা সেল বুলি কয় এটা বক্সক কি সেল বুলি কয় তো এই সেল গিটা এড্ৰেছ কি হ'ব যেনেকে এইটো সেল আমি কি 1.1 বুজাম মানে বুজিছে 1.1 মানে এইটো 1.1 কৰি বুজাম তেনেকে আপনি এইবিলাক সেল আমি নাম্বাৰটা দিব নালাগে ঠিক আছে জাস্ট আপোনাক বুজাবৰ কাৰণে আমি ইয়াত দিছো ইয়াতে নরমালি আপোনাৰ টেবলত এনেকে নাথাকে নরমালি আমি কেনেকৈ কৰিম টেবলত জাস্ট ডেটা থাকিব সাপোজ ইয়াতে নেম থাকিব এতে এড্ৰেছ থাকিব এড্ৰেছ থাকিব ইয়াতে সাপোজ মোবাইল নাম্বাৰ থাকিব তো তেনেকুৱা বিলাক মানে ডেটা এনেকে এন্ট্ৰি কৰিম সাপোজ ইয়াতে আমি এক নম্বৰত নাম লিখিলো ঠিক আছে তেনেকে আমি এন্ট্ৰি কৰিম এইখিনি ওপৰখিনি যে দিছো জাস্ট আপোনাক বুজাবৰ কাৰণে মানে एक्चुअली एटू नेम माने कि एटू कोनटू सेल है आपनार 1.1 सेल है एटू बुझाबो কাৰণে তো লাগিব অলপ পিছত কিয় লাগিব মই কৈ দিম নরমালি নহলে হয় কিন্তু কিহৰ কাৰণে লাগিব মই এটু আপোনাক বুজাই দিম ঠিক আছে তো ডিলিট কৰি দিও এইখিনি ওকে তো এইখিনি বুজি পালে টেবুলত কেইটা ৰ আছে ইয়াতে এটা দুটা তিনটা 1 2 3 নটা ৰ আছে ন 3.3 টা নটা ৰ আছে ওকে 3 into 3 9 যদি কম পাম ইনকে তো এতিয়া আমি টেবল বনাব কাৰণে সবসময় আমি এইখন টেবল বনাব গৈ আছো তো কেনেকে বনাও আমি তো ইয়াতে যাম প্ৰথমতে টিআৰ মানে হল টেবল ৰ তো ইয়াতে আমি যেটো কৰিছিলো তো এইটো বনাম প্ৰথম টেবল ৰ এই প্ৰথম ৰটো আমি বনাম যেতিয়া আমি আৰ স্টাৰ্ট কৰিম তো ইয়াতে এইটো স্টাৰ্ট হ'ব ইয়াৰ পৰা স্টাৰ্ট হ'ব আকৌ আৰ এন্ড কৰিম তেতিয়া তো এইটো ইয়াতে এন্ড হ'ব ওকে তো সাইডো আমি কেনে কৰিম সাপোজ টিআৰ ক্লোজ টিআর কৰি দিলো ওকে টিআর কৰি দিলো তো ইয়াৰ ভিতৰত কিছুমান ডেটা থাকিব যেনে কি আপোনাৰ এটো ইতিয়াৰ ভিতৰত আমি মানে কি ডেটা বিলাক ৰিপ্ৰেজেন্ট কৰিম যেনে কি কেইটা ৰ আছে 1 2 3 তিনটা কলম আছে তো আমি তিনটা ইয়াতে টিডি ইউজ কৰিম সাপোজ প্ৰথমটো দিলো টিডি ওকে সাপোজ এটা মই কোনাই নাম্বার গিটা দিব বৰ্তমান record দিম সাপোজ নেম কনফিউজন নহব এতিয়া আপোনাৰ নহলে আৰু ভাবি থাকিব কি নাম্বাৰ ৰিপ্ৰেজেন্ট কৰে আমি নেম তো এটা মই কপি কৰি লম সেম কমান্ডে সেম মানে ট্যাগে হৈছে তো এইটো মানে নেম তো পটে দিলো সেভ কালাৰ আৰু ইয়াতে মই সাপোজ দি দিলো এড্ৰেছ ওকে এড্ৰেছ তো আকৌ নেক্সট এইটো মই কৰি দিলো কপি ইয়াতে দিলো পেস্ট तो यात मैं टेबलत केटा तीनटा আছে ন তো এটো তিনটা रो 1 2 3 তিনটা रो আৰু এটা रो তিনটা কলম আছে মানে ৰেকৰ্ড আছে 1 2 3 1 2 3 1 2 3 তো এনেকে তো টোটাল সেল আপনার 9টা আছে ঠিক আছে তো এটো যদি আমি সেভ কৰো আৰু আমি যদি এটো যদি আমি যদি ব্রাউজ কৰো তার মানে কি টেবলটো ক্রিয়েট হৈ যাব লাগে ন নহব যেন পাইছো দেই ওকে চাইলো ওকে চাও তো ইয়াত কি হৈছে ঘটনাটো চাও ও
1 সেকেন্ড আৰু এটা বস্তু এটা লাগিব সাপোজ আমি এটো ক্যাপশন এটা দি দিলো কি আছিল সাপোজ মই লিখি দিলো ক্যাপশন আৰু ক্যাপশনত মই দি দিলো সাপোজ this is my first table okay আৰু মই এটা ক্যাপশন টু ক্লোজ কৰি দিলো ক্যাপশন টু মই এটা ক্লোজ কৰি দিলো okay তো এইখিনিলে হৈ গল তো এটা সেভ কৰিম আৰু এটো যেটা ইবলা ৰেকৰ্ড থাকিব সাপোজ এটো বিজয় থাকিব বিজয় দিলো তো ইয়াতে দিলো মটো গ্ৰীন ফেভাৰিট হয় এড্ৰেছ দিলো আসাম ইয়াতে দিলো হিৰক ইয়াতে দিলো ব্লু তাৰ পাছত ইয়াতে দিলো আসাম ওকে সেভ কৰিলো ইয়াতে হিলো ওকে তো এটো তোমাৰ টেবুল যেনটো লাগা নাই ন এটো ঠিকে আছে বাৰু ফাৰ্স্ট এটো ক্যাপশন আহিছে তো এটো সেন্টাৰত আহিছে টেবুল সেন্টাৰত আছে এটো টেবুল যেন লাগা নাই যে টেবুলে কিন্তু হয় এটো সাপোজ টেবুলে হয় সাপোজ এটো চাও এটো সিলেক্ট হৈছে দেখছ না সিলেক্ট হলে কম পাইছে বেলেগ বেলেগ মানে হেইটো হৈছে না বক্স টাইপত সিলেক্ট হৈছে না আলটিমেট টেবুল হয় ঘটনাটো হৈছে যে ইয়াত বৰ্ডাৰ নাই তো তাৰ কাৰণে আমাৰ মানে কি টেবুল যেন লাগা নাই তো আমি কি কৰিম এতিয়া এটো আমি বৰ্ডাৰ এটা লগাই দি চাও টেবুল জেনাৰেট হৈছে নে নাই তো ইয়াতে আমি যাম আৰু লিখি দিম বৰ্ডাৰ সাপোজ বৰ্ডাৰ সাইজ 1 দিলো তো এতিয়া এটো টেবুল যেন হল ওকে তো টেবুল যেন লাগা হল বৰ্ডাৰ ক্ৰিয়েট হৈ গল চাৰিওফালে এইটা বৰ্ডাৰ এটা আহি গল ৰাইট তো এটা টেবুল যেন লাগা হল ন এটা তো এতিয়া আমি কি কৰিম এটো এতিয়া চাও এইখিনি তো হেডাৰ আছিল ন হেডাৰখিনি দেখাত অকমান বেলেগ হলে ভাল লাগিব কাৰণ গোটেইখিনি আমাৰ ডেটা হেডাৰ গত একে যেন লাগি আছে তো তাৰ কাৰণে আমি ট্যাগ এটা ইউজ কৰিব th মানে টেবল হেডাৰ ওকে তো আমি যেটো হেডিং ফিল্ড হ'ব ন তাত আমি td নকৰি th কৰি দিলে বেছি দেখাত ভাল হ'ব এটো মানে আপোনাৰ হাৰ্ড এন্ড ফাস্ট ৰুল নহয় নকৰি নিদিলেও কথা নাই কিন্তু দেখাত অ্যাট্ৰাক্টিভ কৰিব কাৰণে এটো কৰিব লাগিব ঠিক আছে তো মই সেভ কৰিলো সেভ কৰি আকৌ ইয়াতে আহিলো সেভ কৰিলো চাও এটা এখিনি বোল্ড হৈ গল দেখাত ভাল দেখা আছে টেবুলখন অকমান ঠিক আছে কিন্তু টেবুলখন কিবা সাইজত আহি আছে মাজতো আহা নাই প্লাস মাজত আহা নাই কথা নাই কিন্তু টেবুলখন সাইজটো কিবা ভাল লাগা নাই ন তো সাইজটো যদি আপুনি যদি নিজৰ মতে কৰিব খুজে তো তাৰ কাৰণে আপুনি লিখিব লাগিব ইয়াতে উইথ ওকে উইথ সাপোজ মই এটা 500 পিক্সেল দি দিলো আৰু হাইট সৰি হাইট সাপোজ মই 200 পিক্সেল দিলো ওকে সেভ কৰিলো ইয়াতে মই ব্ৰাউজ কৰিলো তো হৈ গল ডাঙৰ হৈ গল টেবুলখন এতিয়া ভাল লাগা আছে টেবুলখন কিন্তু ইয়াত এটা ডিসএডভান্টেজ এটা আছে হেতু হল যদি আমি এটো যদি মিনিমাইজ মানে কি ম্যাক্সিমাইজ টু ৰিস্টোৰ যদি কৰি যদি দিও এটো চাও যেতিয়া আমি এটো এনেকে কৰি লও সৰু কৰি দিলে কি টেবুলৰ সাইজটো কিন্তু কমা নাই ঠিক তেনেকে ষ্টেডি হৈ আছে মানে আলটিমেটলি আমি ফুল স্ক্ৰিন কৰিলে টেবুলখন দেখা পাম ঠিক আছে এইটো এটা প্ৰবলেম এটা আছে তো এইটো প্ৰবলেম সলভ কৰিব কাৰণে এটা সৰু এটা কোড কৰি চেঞ্জ কৰি দিলে হৈ গল এটো যেটো আমি লিখিছো না আমি এটা চেঞ্জ কৰিব পাৰো যেনেকৈ এটো 100 কৰি দিব পাৰো টেবুলৰ সাইজটো কমি যাব সাপোজ এটো 100 টো 50 কৰি দিও টেবুলটো সৰু হৈ যাব 100 টো বেছি হৈ যাব সাপোজ 200 কৰি দিলো 300 কৰি দিলো আৰু এটো আমি কৰি দিলো সাপোজ 100 ওকে সেভ কৰিলো ইয়াতে এলো টেবুলটো সৰু হৈ গল ন কিন্তু এটো সেম তেনেকৈ মানে সাইজটো ফিক্স থাকিব এটো যদি আমি যদি অলপ সৰু ডাঙৰ যদি কৰবা মোবাইলত যদি খুলো তো এই প্ৰবলেমটো হ'ব এই বস্তু দেখিছে ফিক্স হৈ যায় সাইজটো তো এটো ওভাৰকাম কৰিব কাৰণে আমি যদি ইয়াতে যদি আমি ডাইৰেক্ট পিক্সেলৰ সাইজ নিদি আমি কি কৰিব পাৰো সাপোজ ইয়াতে পার্সেন্টেজ ওয়াইজ দিব পাৰো যেনেকৈ সাপোজ আমি উইথ টু 100% কৰি দিলো ফুল কভাৰ হ'ব আৰু প্লাস যেটো আপোনাৰ হাইট আছে সাপোজ 50% কৰি দিলো 50% কৰি দিলো তো এতিয়া যদি আমি যদি এটো ব্রাউজ কৰো এটো হৈছে না কিন্তু আমি যদি এটো এতিয়া সৰু ডাঙৰ কৰি দিও না সাইজটো সাপোজ ৰিসাইজ অটোমেটিক হৈছে 100% 50% এটো এই মতে হৈছে তো এনেকৈ আমি পার্সেন্টেজটো কৰিব পাৰো আৰু প্লাস আমি পিক্সেলতো মানে ফিক্স সাইজ দি দিব পাৰো তো এইখিনি তো সৰু বস্তু আৰু এইখিনি ইমান ডাঙৰ বস্তু নহয় তো নেক্সট আমি আৰু এটা বস্তু জানিব লাগিব সাপোজ এটো হল সেল পেডিং যেনেকৈ সেল পেডিং সাপোজ মই এটা দিলো
20 দিলো ঠিক আছে 20 সেভ কৰিলো তো চাওক এইবিলাক চাওক সেল বিলাকৰ ওপৰত গ্যাপ নাই বেছি ন এৰকত গ্যাপ নাই যেতিয়া মই এটো কৰি দিম ন এটো 20 গ্যাপ আহি যাব এটো চাওক 20 এর গ্যাপ আহি গৈছে 20 পিক্সেল গ্যাপ আহি গৈছে ইফালে ওপৰ তলত আহি ঠিক আছে এটো সেল পেডিং বুলি কয় আলটিমেটলি দেখাত মানে বৰ্ডাৰটোৰ পৰা গ্যাপ এটা আহি গৈছে ন তো সেল পেডিং বুলি কয় আৰু আছে সেল স্পেসিং মানে ইম্পৰ্টেন্ট খিনি আমি কৈ আছো দে বাকি এট্ৰিবিউট বহুত আছে আপুনি চাই লব আৰু গুগলত তো গোটেইখিনি পাই যায় ন সেল স্পেসিং সাপোজ মই দিলো 10 এটা কি হ'ব সব এই ব্লক সব এই ব্লক যেটো লাইন যেটো আছে ন এই লাইনৰ সাইজ বিলাক বাঢ়ি যাব এইটো সব লাইনৰ সাইজটো আপোনাৰ এটো 10 পিক্সেল আহিছে এই লাইন বিলাক 10 পিক্সেল ডাঙৰ হৈ গৈছে কিন্তু আপুনি কনফিউজ নহব এটা ক্ষেত্ৰত আপুনি সাপোজ 1 মিনিট ৰব মই সাইজটো অকমান সৰু কৰি লওঁ যেনেকে এইটো যেটো সাইজ দিছিল 20% তত ৰাখি দিলে maybe one second এইটো ঘটনাটো হৈছে মই ইয়াতে এইটো সাইজ বেছি কৰি থৈ দিছো ওকে তাৰ কাৰণে এইটো হৈছে ওকে তো চাও এতিয়া এইবিলাকৰ সাইজটো বাঢ়ি গৈছে কিন্তু এইটো আপুনি পেজ মানে কি সৰি টেবল বৰ্ডাৰ লগত কনফিউজ নহব টেবল বৰ্ডাৰটো বেলেগ হয় তো মই সাইজটো 100% পৰা অকমান কমাই দিলে ডিফাৰেন্স বিলাক দেখি পাব নহলে গোটে ফিল হৈ থাকিব ন ওকে চাও এইটো হল আপোনাৰ এই গোটে যিমান সেলৰ সাইডত বৰ্ডাৰ আছে না সবতে আপোনাৰ সেল স্পেসিংটো আহি গৈছে ঠিক আছে সেল স্পেসিংটো আহি গৈছে এইটো বৰ্ডাৰটো বনি গৈছে কিন্তু এইটো আপুনি চেঞ্জ কৰিব পাৰে শিকালো অলৰেডি সেল স্পেসিং দি কাৰণে আপুনি এটো 5 10 যেনেকে দি নিজৰ মতে কৰিব পাৰে সাপোজ 5 কৈ দিলেও কমি যাব অলপ এইটো কিন্তু এইটো আৰু সেল মানে কি কয় যে টেবল বৰ্ডাৰটো বেলেগ হয় ঠিক আছে টেবল বৰ্ডাৰটো কৰিলে এই মানে বৰ্ডাৰটো হে চেঞ্জ হ'ব বৰ্ডাৰৰ এই সাইজটো হে চেঞ্জ হ'ব তো মই দেখাই আছো কেনেকৈ চেঞ্জ কৰিব সাপোজ বৰ্ডাৰটো মই 10 কৰি দিম ন এটা ডিফাৰেন্সটো বুজি হ'ব আপুনি এইটো বুজিছে সব এই বৰ্ডাৰটো হে চেঞ্জ হৈছে বৰ্ডাৰটো হে হৈছে বাহিৰৰটো হে হৈছে ভিতৰৰ হোৱা নাই ভিতৰৰখিনি কৰিবৰ কাৰণে আমি সেল স্পেসিং কৰিব লাগিব আৰু টেক্সটৰ পৰা এই মানে এইটো সাইডত দুইটা সাইডত আপনি মানে স্পেস দিবৰ কাৰণে আপনি পেডিং কৰিব লাগিব সেল পেডিং আৰু এইবিলাকৰ বৰ্ডাৰৰ সাইজটো মানে এইবিলাক বৰ্ডাৰ আহিব ন মানে সেলৰ বৰ্ডাৰ তো এইবিলাকৰ সাইজ বঢ়াবৰ কাৰণে সেল স্পেসিং কৰিব লাগিব তো এইখিনি হল বেসিক তো এতিয়া আৰু আপনি বিজি কালাৰ ইয়াতে ইউজ কৰিব পাৰে আপনি বিজি কালাৰ দিলে সাপোজ মই দিটো গ্ৰে তো এইবিলাক বহুত এট্ৰিবিউট আছে আপনি এইবিলাক ইউজ কৰিব পাৰে তো কালাৰটো হৈ গ'ল ন তেনেকৈ আপনি কৰিব পাৰে তো এইবিলাক সৰু সৰু বস্তু আপনি চাই ল'ব তো নেক্সট আমি কি কৰিম এতিয়া এইখিনিতো বুজি পাই গ'ল TH3D কেনেকৈ কাম কৰে তো ইয়াতে আৰু এটা ইম্পৰ্টেন্ট বস্তু এটা আছে হেতু হল T head ওকে আৰু এটা T head তো T head তো আগতে শিকিলো আমি T head মানে কি হয় T head এটো যেটো আপোনাৰ মানে হে হ'ব কি কয় এটো ৰো হ'ব ন এই ৰোটো সদায় টপত আহিব মানে হেডাৰ পৰ্চনত আহিব আপনি জতে লিখি দিও সাপোজ এই কোডিং খিনি মোক লাগিব ইয়াতে ওকে সো সৰি এইটো লম টেবল ডেটাটো লম তাৰ পাছত ইয়াতে আহিম পেস্ট কৰিম তাৰ পাছত ইয়াতে সাপোজ মই এটো ডিফাইন কৰিবৰ কাৰণে T head কৰি লম তো এটো কম পাম এটো T headৰ হয় বুলি না এটো T head ওকে তো সেভ কৰিলো এতিয়া মই চাম আমি কিন্তু লিখোতে কিন্তু এইটো লাইনৰ তলত লিখিছিলো T head টো কিন্তু এটো ওপৰত আহিব সব অটোমেটিক এটো হেডাৰ পৰ্চনত আহি যাব তো মই যদি ব্ৰাউজ যদি কৰি যদি দিও সব T head টো ওপৰত আহি গৈছে তেনে আমি লিখিছিলো তলত ইয়াতে আমি জোট লিখি দিও মানে এই কোড খিনি আমি জোটটো লিখি দিও টেবুলৰ ভিতৰত যি কোনো জায়গা সব লাষ্টত যদি লিখি দিও না ফাৰ্ষ্টতে আহিব সেভ কৰিলো তো টেবল হেড এটো ফিক্স পজিশনে মানে ইয়াতে আহিব হেডাৰ পৰ্চনত আহিব ঠিক তেনেকৈ যদি তলত যদি লিখিব লাগে তো আমি টি কি কৰিম আইডিয়া লগাব পাৰিছে চাগে সাপোজ এটো মই একদম প্ৰথমত লিখি দিলো
সাপোজ এটো হেড আছিল ন তো কি হ'ব এটো টি হ'ব এটো হ'ব ফুট ওকে তো এটো মই টি ফুট ক্লোজ কৰিব লাগিব টি ফুট আৰু এটো আছিল এটো হ'ব ফুট ফুটাৰ ওকে তো টি ফুটাৰ তো এটা ফাৰ্স্টত লিখিছো লাষ্টত আহিব এটো সব এটো হেডাৰ পোৰ্শনত আহি যাব তো তেনেকৈ আপুনি কৰিব পাৰে একচুয়ালি এইবিলাক কমান্ড ইউজ যেনেকৈ আমরা ফিক্স কিছুমান আপনি গম নাপান লাষ্টত নহলে কি হয় সাপোজ সাপোজ ওকে তো সাপোজ আপুনি এইটো হিৰকটো ওপৰত নিব লাগে ন তো কেনেকৈ নিব আপুনি এইটো এইখিনি কোড মই বিজৰ ওপৰত পেস্ট কৰিব লাগিব তেতিয়াহে এইটো তো ওপৰত যাব এনে নরমালি ওপৰত না যায় এটো এটো সব চেঞ্জ হৈ গৈছে কিন্তু ইয়াতে আপোনাৰ কি হয় যে টি হেডৰ ভিতৰত জিৰ' লিখো ন য'ত ওপৰত লিখো তলত লিখো যিকোনো লোকেশনত লিখো ন ই সদায় ওপৰতে মানে ইয়াক ডিসপ্লে কৰিব আৰু টি ফুটাৰত সদায় তলত ডিসপ্লে কৰিব হেডাৰ এণ্ড ফুটাৰ ঠিক আছে আৰু এটো হল হেড এটো হাইলাইট কৰিব মানে যেটো আপোনাৰ এটো টিএইচ ইটো আছিল আমি যেটো পাইছিলো টিএইচ এটো একচুয়ালি কৰিব টেক্সটটো অলপ হাইলাইট কৰি দিও মানে সাপোজ মানে কি হয় বোল্ড কৰিব অলপ মানে এক্সেপশনাল কৰিব যাতে মানে পটককে গম পায় এটো হেডাৰ ফিল হয় বুলি ঠিক আছে হেডাৰ ফিল বুজাবৰ কাৰণে এটো ইউজ কৰে কিন্তু এটো যদি হেডাৰ আৰু ফুটাৰ বুজাবৰ কাৰণে ইউজ কৰে ঠিক আছে টি হেড আৰু টিএইচ তো এইখিনি তো বুজি পালে তো এইখিনি মই ডিলিট কৰি দিও এতিয়া তো এইটোৰ এতিয়া মোস্ট ইম্পৰ্টেন্ট আৰু এইখিনি হৈ গল তো আমাৰ এটা দুটা তিনটা আছে ন তো এইটো মই আকৌ ইয়াতে ৰিফ্ৰেশ কৰি লওঁ ওকে তো সাপোজ আপুনি এইটো সেন্টাৰত নিব লাগে কেনেকৈ নিব এইখিনি সেন্টাৰটো নাই খিনি তো সেন্টাৰত নিব কাৰণে আমি কি কৰিব লাগিব ইয়াতে আহিব টি আৰ ইয়াতে লিখি দিয়ক এলাইন দেন সেন্টাৰ ওকে ইয়াতে লিখি দিয়ক এলাইন then center okay save কৰক ইয়াতে browse কৰক center আহি গল তো suppose এতিয়া মই কি assam address to suppose মই মানে কি কয় merge কৰিব বিচাৰো ঠিক আছে এই দুটা মই merge কৰিব বিচাৰো মানে এটা সেল বনাব যে দুটা মিলাই কানে তো এনেকে আমি wordত কেনে কৰো নরমালি এটো আমি এনেকে সিলেক্ট কৰি লও হয়নে সিলেক্ট কৰি এটো সিম্পলি আমি কৰি দিও merge ঠিক আছে লগ লাগি গল আৰু তলটো আমি ডিলিট কৰি দিম নালাগে এটো ওকে তো এতিয়া আমি সিক এইটো কনসেপ্ট আমি ইয়াতে ইউজ কৰিব লাগিব চাওক এটো 2.0 আছিল আৰু 3.3 এটা 2.3 আৰু 3.3 টো আমি মাৰ্জ কৰিব লাগে তো ইয়াতে আমি চাব লাগিব টেবুলত চাই লও এইটো আপোনাৰ 2.3 আছিল এটো 3.3 আছিল তো আলটিমেটলি এইটো ডিলিট কৰি দিব লাগিব আৰু এইটো এক্সপ্যান্ড কৰিব লাগিব তো কেনে কৰিম চাই লও ইয়াতে সাপোজ এইটো কৰিব কাৰণে আমাক এইটো এইকাৰণে মই নাম্বাৰটো কৈছিলো যে এই কাৰণে কৈছিলো এটা ইজি হ'ব বুজাবৰ কাৰণে দিছো আপুনি এইবিলাক লিখিব নালাগে সদায় সদায় জাস্ট প্ৰথমবাৰ বুজিবৰ কাৰণে আপুনি এই বস্তুটো লিখি লও ঠিক আছে যাতে একো কনফিউজন নাথাকে 2.2 then 2.3 okay 3.1 3.2 আৰু 3.3 ওকে তো সেভ কৰি লও এটো মই ব্রাউজ কৰি দিও তো আহি গল কোনটো কি বুজাইছে এটো 1.1 1.2 কোনটো আছিল তো এইগিটা ফিল আপোনাৰ ইয়াতে ৰিপ্ৰেজেন্ট কৰি আছিল তো এক মিনিট এটো এইখিনি আছে তো আলটিমেটলি মই এই দুটা মাৰ্জ কৰিব গৈ আছো ইয়াতে যেহেতু এই দুটা মাৰ্জ কৰিব গৈ আছো ঠিক আছে তো আমি ওয়ার্ডত এই দুটা মাৰ্জ কৰিব গৈছো 3.3 আৰু 2.3 কৰিব গৈছো তো মই এটা মাৰ্জ কৰি দিলো ইয়াতে আৰু 3.3 টো ডিলিট কৰি দিম ঠিক আছে তো সেম আমি ইয়াতে ইমপ্লিমেন্ট কৰিম কোডত তো ইয়াতে আমি যে 3.3 টো ডিলিট কৰি দিম নালাগে আৰু 2.2 টো আমি এক্সপ্যান্ড কৰি দিম 2.3 টো আমি এক্সপ্যান্ড কৰি দিম তো এটো আমি কি কৰিম এটো ওকে তো এটো আমি কৰিম ৰো এক্সপ্যান্ড কৰিম ওকে এটা আৰু এটা বস্তু জানিব লগা আছে এটা সব আমি যেতিয়া এনেকে মানে ওয়ার্ড হৰাইজন্টালি যেতিয়া আমি এক্সপ্যান্ড কৰিম ন এটো কলম স্প্যান কাৰণ এই দুটা কলম লগ লাগি গৈছে ন এই দুটা কলম লগ লাগি গৈছে মানে কলম স্প্যান বুলি কয় আৰু এইটো আমি এনেকে যদি কৰো ভাৰ্টিকেলি যদি কৰো আলটিমেটলি এই দুটা ৰো লগ লাগিছে ন হেকাৰণে ৰো স্প্যান বুলি কয় ঠিক আছে ৰো স্প্যান বুলি কয়
তো ইয়াতে আমি যেতিয়া যাম ন তো আমি ইয়াতে ৰো স্প্যান কৰিম কাৰণ আমি এটো ভাৰ্টিক্যালি আমি মানে ৰো দুটা কম্বাইন কৰি আছো তো ইয়াতে আমি লিখি দিম সিম্পলি ৰো দেন লিখিম স্প্যান আৰু আমি কিমানটা ৰো স্প্যান কৰিম দুটা ৰো স্প্যান কৰিম আমি তিনটাও কৰিব পাৰে সাপোজ আপুনি যদি এই তিনটা যদি কৰিব খোজে তেনহলে এই দুটা 2.3 আৰু 3.3 টো ডিলিট কৰিব লাগিব আৰু আপুনি এইটো 3 টাইম এক্সপান্ড কৰিব লাগিব তো আমি কি কৰিছো আলটিমেটলি এইটো আমি এক্সপান্ড কৰিম ইয়াতে এইটো ৰাখিম ৰাখি দুটা কম্বাইন কৰি দিম আৰু এইটো ডিলিট কৰি দিম তো আমি দুটা ৰো এক্সপান্ড হৈছে আৰু আপোনাৰ ইয়াতে যেটো 3.3 আছে ডিলিট হৈছে তো ইয়াতে আমি তো ৰো স্প্যান 2 কৰিম সেভ কৰিম ইয়াতে আহিম ব্ৰাউজ কৰিম এটো হৈ গল সব ইজিলি কৰিব পাৰে নিজৰ মতে আপোনাৰ জেনেকে খুচি তেনেকে আপুনি টেবুলটো বনাব পাৰে সাপোজ এতিয়া মই আৰু এটা জাস্ট এক্সাম্পলৰ কাৰণে এটা কৈ দিম সাপোজ মই কলম স্প্যান কেনে কৰিম সাপোজ হিৰকটো মই কলম স্প্যান কৰিম ইয়ালে ব্লু লে ঠিক আছে এটো মানে মিনিংফুল টেবুল নহয় আৰু কিন্তু হলেও কেনেকে কৰিব লাগে জাস্ট দেখা দিম এতিয়া কলম স্প্যানটো ৰো স্প্যান শিকিলে তো কলম স্প্যান কেনে কৰিব লাগে এতিয়া 2.2 আৰু 2.1 আৰু 2.2 তো एक्चुअली কলম স্প্যানটো কিন্তু বেছি ইজি হয় কাৰণ এটো এটা ৰোৰ ভিতৰতে আছে ন আলটিমেটলি টিআৰ টেবুল ৰো এটা ভিতৰতে আছে গতিকে এটো বেছি ইজি হৈ যায় সাপোজ 2.1 আৰু 2.2 তো আমি ইয়াতে কেনে কৰি আমি 2.1 2.2 এই দুটা জাম সাপোজ এই দুটা আমি সিলেক্ট কৰিম সিলেক্ট কৰি এটো মাৰ্জ কৰি দিম তো আলটিমেটলি আমি এটো কৰিব গৈছো আৰু টিপ 2.2 টো ডিলিট কৰি দিম এটো কৰিব গৈছো ঠিক আছে তো এটো কৰিব কাৰণে 2.1 আৰু 2.2 টো মাৰ্জ কৰিব গৈছো তো আমি ইয়াতে সেম তেনে কৰিম 2.1 আৰু 2.2 আমি 2.2 টো ডিলিট কৰি দিম আৰু 2.1 টো কলম স্প্যান 1 কৰিম কলম স্প্যান এটো 2 কৰিম ঠিক আছে তো আলটিমেটলি এটো স্প্যান হৈ যাব ন এটো কিন্তু একো প্ৰবলেম নাই ইয়াতে মানে আপুনি কি চাও এই ৰো স্প্যান কৰিলে বেলেগ এটা ৰোট আমি ডিলিট কৰিব লাগে ঠিক আছে আচ্ছা কলমস ঠিক আছে ৰো স্প্যান কৰিলে বেলেগ এটা কলমত যাব লাগে মানে বেলেগ এটা আলটিমেট টিআৰ একৰ ভিতৰৰ পৰা ডিলিট কৰিব লাগে কিন্তু আপুনি যদি ৰো যদি আপুনি কলম স্প্যান যদি কৰে তেনহলে এটা ৰোৰ ভিতৰতে থাকে কাৰণ কলমটো এটা ৰোৰ ভিতৰতে ৰিপ্লেস কৰে ন তখন ইজি হৈ যায় তো এটো আমি কলম স্প্যান কৰিলো হিৰক তো এটো সেভ কৰিলো ইয়াতে আহিলো ব্ৰাউজ কৰিলো সব লগ হৈ গল তো এনেকে আপুনি ইজিলি নিজৰ মতে টেবল বিলাক কৰিব পাৰে জি খুশি ঠিক আছে তো এনেকে আপনি জেনেকে খুশি তেনেকে আপনি মার্জ কৰিব পাৰে প্লাস এটো কেনেকে কি কৰিবলৈ কথা শিকালো আৰু ইয়াৰ বিষয় ডিজাইন কৰিব যদি খুজে CSS বেস্ট ওয়ে হয় CSS ৰ হয় আমি ইজিলি আকো ইয়াতকে ধুনিয়া ডিজাইন কৰিব পাৰো তো CSS ত মই মানে বহুত সোনকালে CSS টো শিকাই আছো গতিকে আপনি সাবস্ক্রাইব কৰি লব যদি CSS ৰ হয় এইবিলাক ডিজাইন কৰা শিকাব খুজিছে এইগুলো নরমালি আপনি এস্টিমেট কৰি কৰিছো ন এটা ইমান ফ্লেক্সিবিলিটি নাপাও আমি ডিজাইন কৰিব কাৰণে কিন্তু CSS ত আপুনি মানে ইমান ধুনিয়া ফ্লেক্সিবিলিটি হ'ব ন নিজৰ মতে যি খুচি থাকে কৰিব পাৰিব তো সাবস্ক্রাইব কৰিব ভিডিও যদি ভাল লাগিছে এন্ড প্লিজ হিট the like button thank you for watching this video